শৰীৰত দেখা দিয়া এই সৰু সৰু বগা দাগবিলাক কিয় হয় জানেনে? কেতিয়াবা ই সাধাৰণ নহ'ব পাৰে। ভিটিলিগো নামৰ এটা বেমাৰৰ আৰম্ভণি চিমটমো হ'ব পাৰে। ভিটিলিগো হৈছে এটা অটোইমিউন ডিজিজ, মানে আমাৰ ইমিউন ছিষ্টেমে আমাৰ স্কিনত থকা পিগমেণ্ট প্ৰডিউচ কৰা মেলান'চাইটবিলাকক ধ্বংস কৰি দিয়ে, যিটো কাৰণে আমাৰ স্কিনত লাহে লাহে বগা বগা দাগ পৰে। কিন্তু এই সকলো বগা দাগবিলাক কেতিয়াবা ভিটিলিগোৰ কাৰণে নহ'বও পাৰে। কিছুমান বগা দাগ লিউক'ডাৰ্মা নামৰ বেমাৰ এটাৰ কাৰণেও আৰম্ভ হ'ব পাৰে। স্কিনত যদি বাৰ্ণ হৈছে, ইনজুৰি হৈছে বা কেমিকেল ৰিয়েকশ্যন হৈছে, তাৰপিছত যদি বগা বগা দাগবিলাক ওলায়, তেনেহ'লে এইটো লিউক'ডাৰ্মা হয়। ভিটিলিগোত বগা বগা দাগবিলাক লাহে লাহে হয় আৰু কেতিয়াবা এই বগা দাগবিলাক এডোখৰ জেগাৰ পৰা বেলেগ জেগালৈ বিয়পি যাব পাৰে। কিন্তু লিউক'ডাৰ্মাত বগা বগা দাগবিলাক এডোখৰ জেগাতে থাকে আৰু বিশেষকৈ ইনজুৰি বা বাৰ্ণ হোৱাৰ পিছতহে বগা বগা দাগবিলাক দেখা যায়। এই বেমাৰটো টাচ কৰিলে স্প্ৰেড নহয়। আপুনি একেলগে বহি থাকিলে, খালে, ধৰি থাকিলে এই বেমাৰটো কেতিয়াও স্প্ৰেড নহয়। কিন্তু আমাৰ সমাজৰ ভয় আৰু ভুল ধাৰণাৰ কাৰণে এই বেমাৰটোত ভুগি থকা মানুহখিনিয়ে খুব বেছি ডিপ্ৰেশ্যন আৰু ষ্ট্ৰেছত ভোগে। আৰু বহুতে ভাবে যে বগা বস্তু খোৱাৰ কাৰণে এই বেমাৰটো হয়, কিন্তু বগা বস্তু খোৱাৰ লগত এই বেমাৰটোৰ কোনো ৰিলেশ্যন নাই। হোমিওপেথিত ভিটিলিগোৰ পেচেণ্ট স্পেচিফিক ট্ৰিটমেণ্ট কৰা হয়। পেচেণ্টৰ লাইফষ্টাইল, তেওঁৰ ষ্ট্ৰেছ, তেওঁৰ পাষ্ট হিষ্ট্ৰী, তেওঁৰ বডি কনষ্টিটিউশ্যন চাই পেলি মেডিচিন চিলেক্ট কৰা হয়। কিছুমান কমন হোমিওপেথিক মেডিচিন হৈছে যেনেকৈ আৰ্চেনিক ছালফ্লেভাম, নাট্টামিউৰ, কেলকিয়াৰ কাৰ্ব, ছালফাৰ, এনেকুৱা ধৰণৰ মেডিচিনবিলাক ব্যৱহাৰ কৰা হয়। ভিটিলিগো মানে জীৱন ধ্বংস নহয়। এৱাৰনেছ আৰু ছাপৰ্টে হৈছে ভিটিলিগোৰ আটাইতকৈ ডাঙৰ ট্ৰিটমেণ্ট।